আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আপোনালোকে যোৱাটো ভিডিঅ'ত মোক যথেষ্ট মৰম দিছে আৰু সেইবাবে মই এক্সেছৰ ফাউণ্ডেশ্যন তাৰে এই 4 দিনীয়া যোনটো আমাৰ কাৰ্যসূচী আছিল এই ক্লাছৰ তাৰে কিছু অংশ আপোনালোকক দেখুৱাব বিচাৰিছো 24 জুলাই 2025 পৰা 27 জুলাইলৈকে এৰিষ্টা বাই এম্বিশ্যনত ডক্টৰ আশিষ নাৰায়ণকৰ ছাৰে আমাক সকলোকে এক্সেছৰ ফাউণ্ডেশ্যন ক্লাছটো দিছিল আৰু এইটো বহু প্ৰত্যাশিত এটা ক্লাছ সকলো এক্সেছ প্ৰেক্টিশ্যনাৰৰ বাবে এক্সেছ বাৰ প্ৰেক্টিশ্যনাৰৰ বাবে আৰু খুব ভাল লাগিছিল এয়া আমাৰ ক্লাছৰুম য'ত আমি 4 দিন একেলগে আছিলোঁ চ' হেল্ল' এভৰিৱান এয়া মোৰ লগত আছে ৰণিতা বা চাহক তেওঁৰ লগত কথা পাতোঁ আজি আমি ফাউণ্ডেশ্যনৰ 3 নম্বৰ দিন কেনেকুৱা লাগিছে আপোনাৰ সেকেন্ড ফাউণ্ডেশ্যন আৰু সঁচাকৈ ফাউণ্ডেশ্যনৰ কি ইম্পৰ্টেন্স লাইফত ফাউণ্ডেশ্যনৰ ইম্পৰ্টেন্স বহুত বেছি মইতো ভাবোঁ কোনোবা এদিন এক্সেছটো শিকক তাৰপিছত ফাউণ্ডেশ্যন ক্লাছ কৰক এতিয়া চাগে বনানি তোমাৰো লাগিছে তেনেকুৱাই যে সকলোৱে ফাউণ্ডেশ্যন কৰিবই লাগে আমি তাৰমানে ইমান আমাৰ পইণ্ট অফ ভিউজ থাকে নজনাকৈ আননলি ইমান বস্তু আমি আমাৰ মাইণ্ডটোত আমাৰ শৰীৰটোত কেৰি কৰি থওঁ ন একো গমেই নাপাওঁ হয়নে সেইবিলাক যেতিয়া আপোনাৰ শৰীৰৰ পৰা আপোনাৰ মনৰ পৰা নাইকিয়া হৈ যায় ইমান লাইট ফিল কৰা হয় আৰু ছেকেণ্ড ফাউণ্ডেশ্যন এইটো মানে আমাৰ মেণ্টৰ পল্লৱীয়ে কৈছিলে যে তুমি চাবা ছেকেণ্ড ফাউণ্ডেশ্যনৰ পাছত তোমাৰ কেনেকুৱা মানে শ্বিফ্ট এণ্ড চেঞ্জেছ আহে লাইফত সেইটো অলৰেডি হ'বলৈ ধৰিছে ইমান বেছি লাইট ফিল হৈছে ইমান বেছি ক্লিয়াৰ হৈছোঁ এইবাৰ ছেকেণ্ড ফাউণ্ডেশ্যনটো এতিয়া আৰু থাৰ্ড ফাউণ্ডেশ্যনৰ কাৰণে আকৌ মানে একদম এক্সাইটমেণ্ট আহিয়ে গ'ল আচলতে মোৰ কালি এনেকুৱা ফিল হৈছে মানে যে ফাউণ্ডেশ্যনটো আচলতে স্কুলত থাকিব লাগে স্কুলৰ এটা কেৰিকুলাম হ'ব লাগে হয়নে ইমান সৰুতে যদি আমি এনেকুৱা ধৰণৰ বস্তুবোৰ যদি শিকোঁ তেতিয়াহ'লে আমাৰ জীৱনটো কিমান ডাঙৰ হ'ব একো জাজমেণ্ট নাথাকিব পইণ্ট অফ ভিউজ নাথাকিব কিমান কথা শিকিম মানে কিবোৰে আমাক লৈ যাব আমি ইমান কনচিয়াছ হ'ম ন আমি কি কৰিম লাইফত মানে চব জানিব এনেকুৱা নহয় যে মানে চব ইজি হৈ যাব জীৱনটো আৰু ল'ৰা ছোৱালীয়ে এটলিষ্ট এইটো জানিব পাৰে যে মই কোনটো কাম কৰিম হয়নে কোনটো মই কৰিলে এটা শুদ্ধ পথেৰে মই যাব পাৰিম কি কৰিলে মোৰ লাইফটো বেটাৰ হ'ব গ্ৰেটাৰ হ'ব আমি জানিব পাৰিম আৰু এক্সেছত এটা বিৰাট ডাঙৰ এডভান্টেজ নহয় জানো যে মাক বা দেউতাকৰ লগত 15 বছৰ তলৰ ল'ৰা ছোৱালীখিনি আহিব পাৰে ক্লাছত সেইটো কাৰণ বহুত বস্তু শিকিয়ে যায় আচলতে ক্লাছত আৰু ফাউণ্ডেশ্যনতো বহুত ল'ৰা ছোৱালী আহিছে ন আমাৰ ইয়াতে বহুতখিনি ল'ৰা ছোৱালী আহিছে শিকিছে আৰু তেওঁলোকে যেতিয়া কুৱেশ্যনছ সোধে তেতিয়াই গম পোৱা যায় ন তেওঁলোকে কিমান মানে ধুনীয়াকৈ ক্লাছটো কৰি আছে বহুত ভাল লাগে আৰু এটা কথা বনানী ফেচিলিটেটৰ হৈছেই মাত্ৰ এটা মানে চাৰ্টিফিকেটো ওলাবলৈ বাকী আছে শীঘ্ৰেই হৈ আছে বহুত বেছি ভাল ফেচিলিটেটৰ হ'ব আৰু মোৰ বিৰাট ভাল লাগে বনানীক দেখি মই ট্ৰান্সফৰ্মেশ্যনটো দেখিছোঁ বনানীৰ প্ৰথম লগ পোৱাৰ পৰা এতিয়ালৈ বনানী আজি এবছৰেই হোৱা নাই কিমানখিনি নিজক মানে আপগ্ৰেড কৰিছে ইমান ভাল লাগে বনানীক দেখি আৰু সঁচাকৈ মানে তোমাৰ আছে সেইখিনি আছে তোমাৰ দক্ষতা আছে বা যোগ্যতা আছে তুমি আগবাঢ়ি যোৱা তোমাৰ লগতে বহুত মানুহক তুমি এম্পাৱাৰ কৰা সেইটো মানে মোৰ ফালৰ পৰা একদম কুইশ্চাৰ আপুনি এটা কথা কৈছিলে মোৰ সেইটো সদায় মনত আছে বা মোৰ যিখিনি মোৰ গুৰু সদায় কৈছিল যে মানে আমি যিখিনি জ্ঞান নিজে পাইছোঁ আমি আনক সদায় বিলাই দিব লাগে সেইখিনি বস্তু আমাক যদি কিবা এটা ভাল কৰিছে আমিও আনকো দিব লাগে সেই জ্ঞানটো তো সেইকাৰণে এক্সেছত এইটো এটা খুব ভাল সেই যে এটা ফেচিলিটেটৰ হ'ব পাৰি যে আনৰ লাইফত আমি কণ্ট্ৰিবিউট কৰিব পাৰোঁ একদম সঁচা কথা আৰু যেতিয়া আমি কিবা এটা আমি শ্বেয়াৰ কৰোঁ আমি জানো তেতিয়া আৰু দুটা কথা আমি জানিব পাওঁ আচলতে সেইটোৱে আমাক ছাৰে যিটো কৈছে ন তুমি আনৰ কাৰণে ভাল কৰিছা চাবাচোন তোমাৰ সেই ভালটো দুগুণ হৈ আহিব হয় আৰু একদম মানে ভিতৰৰ পৰা কৰিব লাগিব যে মোৰতো হ'ব সেইটো নহয় একদম ভিতৰৰ পৰা কৰা অন্তৰৰ পৰা কৰা খুলি কৰা অপেন মাইণ্ডেড মানে চবফালৰ পৰা অপেন হৈ থাকিব লাগে ৰিচিভিং মুডত থাকিব লাগে ন ঠিক আছে বা থেংক ইউ ছ' মাছ আৰু আমাৰ আৰু এটা দিন থেংক ইউ ছ' মাছ আৰু আমাৰ আৰু এটা দিন এতিয়া বাকী আছে কালি তাৰপিছত আমাৰ জীৱনটো গোটেই এটা বছৰৰ কাৰণে আমি একদম চাৰ্জ হৈ যাম আৰু ক্লাছ দিবলৈকে ৰেডি হৈ যাইছো ইভেন তুমিও ৰেডি হৈছা হয় নিশ্চয় আহিব বনানীৰ ওচৰত ক্লাছ ল'ব বনানী বহুত ধুনীয়াকৈ শিকাব থেংক ইউ ছ' মাছ আৰু এয়া মোৰ লগত আছে ৰুমি ভূঞা বাইদেউ
তেখেত আছিলে ফেচিলিটেটৰ আপোনালোক সকলোৱে তেখেতক চিনিয়ে পায় আৰু তেখেতে আজি এবাৰ আমাৰ লগত সেকেন্ড ফাউন্ডেশন কৰিছে মোৰ যেহেতু ফাৰ্স্ট তেওঁ এতিয়া সেকেন্ড তো কি ক'ব বাইদেউ সোৱা ফাউন্ডেশন বুলি ক'লে এটা একদম বহুত সীমা নোহোৱা মানে শব্দ দেই ফাউন্ডেশন আমাৰ ঘৰখন যেনেকৈ আমাৰ ফাউন্ডেশনটো ভাল হলেহে ঘৰখন খুব সুন্দৰ হয় আৰু এবাৰ যেতিয়া সেই ষ্ট্ৰাকচাৰটো ঘৰ এটা বনাই বিল্ডিং এটা বনোৱা যায় তাক জানো ভাল ভাঙি ভুঙি ঠিক কৰিব পাৰি মানে বস্তুটো পটকে নোৱাৰি ভাঙি পেলাব লাগিব তাক ঠিক কৰিবলৈ হলে কালাৰ কৰিব পাৰি ৰং দিব পাৰি কিবা তাক গৈ লগাই দিব পাৰি ফাউন্ডেশন ঠিক তেনেকুৱা এটা বস্তু এক্সেছৰ আমি এক্সেছ শিকিছোঁ কিন্তু ফাউন্ডেশন ক্লাছত আমি এনেকুৱা নতুন নতুন বস্তু শিকি আছোঁ যে আমাৰ এক্সেছৰ ফাউন্ডেশনটো আমি এই মোৰ দুবাৰ হ'ল এতিয়া আৰু বহুত শিকিব লাগিব শিকাৰো গতিকে এই যে মানে দুটা টাৰ্মত আমি যে শিকিলোঁ ফাউন্ডেশন দুটা এটা বছৰত দুবাৰ ইমান ভাল লাগিছে ডক্টৰ আশিষ নাৰায়ণকাৰ ছাৰ এমেজিং পাৰ্চন কেনেকুৱা তাৰমানে তেওঁৰ এনাৰ্জি তেওঁ সেইকাৰণে মেজিচিয়ান বুলি কোৱা হয় নহয় জানো হি ইজ এ মেজিচিয়ান ভাই গতিকে তেওঁ প্ৰতিটো কথাই কালি চোৱা মানি ক্লাছ আছে আমাৰ কেনেকুৱা লাগিছে কোৱাচোন অনুভৱ কিমান ভাল লগা কিমান কথা নাজানিছিলোঁ কিন্তু ছাৰৰ পৰা কিমান জানিব পাৰি আৰু আমাৰ মানুহবিলাকৰ কনচেপ্টবোৰ বেলেগ নহয় সমালোচনা কৰিবই বেক বাইটিং কৰিবই বিশ্বাস নকৰে এই শব্দবোৰ দূৰতে আঁতৰাই থৈ যেতিয়া মানুহবিলাকে লাইফৰ ৰিয়েলিটিটো কি বুজি পায় তেতিয়া নিজৰ ঘৰখনৰ লগতে সকলোবোৰ ধুনীয়া কৰিব পাৰে আৰু নিজকো খুব ধুনীয়া কৰি ৰাখিব পাৰে গতিকে মানুহক মই এটাই আহ্বান কৰিম এক্সেছলৈ আহক এক্সেছ নো ডাউট আমাৰ গুৰুজনাই আমাক যিখিনি নীতি আদৰ্শ দি থৈ গৈছে তেখেতৰ সেই নীতি আদৰ্শৰেই এই সকলোবোৰ মানুহে বুজি নাপায় যে ভাবে কি কৈ থাকে কিন্তু তাতকে অলপ বেলেগ ধৰণে গৱেষণা কৰি কথাখিনি অকণ বেলেগকে মটিভেশ্যন এইটো সাইন্টিফিক সেইটো কাৰণে মানুহে বেছিকে আদৰি লৈছে একদম ৰিয়েলিটি আৰু গতিকে ছুপাৰফাষ্ট এটা মডেলিটি বহুত মডেলিটি আছে কিন্তু এই এক্সেছৰ নিচিনা মডেলিটি কোনো নিয়ম নীতি নালাগে যি ভাবো তাকে ইজি খালি গতিকে অল অফ লাইফ কামছ টু মি উইথ হিজ জয় এণ্ড গ্লৰি আহক শিকক এইও খুব ধুনীয়াকৈ শিকিছে আৰু এয়া মোৰ আচলতে প্ৰথম ফাউণ্ডেশ্যন এতিয়া মই 3টা ক্লাছ 3 নম্বৰটো ছাৰৰ লগত কৰিলোঁ মই সেনেকৈ ফেচিলিটেটৰ হ'ব ওলাইছিলোঁ দেই কিন্তু মই এতিয়া মই ভাবিছোঁ যে মই যদি ফাউণ্ডেশ্যন নকৰাকৈ ফেচিলিটেটৰ হ'লোহেঁতেন তেতিয়াহ'লে মই হয়তো মানে 80% কথা মই নিজেও নাজানিলোহেঁতেন মই মোৰ ক্লাইণ্টকো দিব নোৱাৰিলোহেঁতেন কিন্তু এতিয়া ফাউণ্ডেশ্যন হোৱাৰ পিছত মই অকল বাৰ্ছে নহয় মানে মানুহৰ যিকোনো সমস্যাৰ উত্তৰ দিব পাৰিবা নিজেও উত্তৰ পাবা আৰু খুব ধুনীয়াকৈ উত্তৰ দিব পাৰিবা এনি চাইড যিকোনো বিষয়ত এটা ৱে অফ লাইফ নহয় জানো এক্সেছ ইজ এ ৱে অফ লাইফ যেনেকৈ কোৱা হয় যে স্পিৰিচুৱেলিটি এটা ৱে অফ লাইফ এক্সেছ ইজ অলছ' এ ৱে অফ লাইফ যদি এক্সেছক স্পিৰিচুৱেলি লৈ যায় আধ্যাত্মিকতাৰেও লৈ যায় তেতিয়াও ৰিচিভ কৰিব পাৰিব কাৰণ মই আধ্যাত্মিক বুলি এইকাৰণে কওঁ মই যেতিয়া এক্সেছত বহোঁ মই যেতিয়া সাধনা কৰোঁ বা মই যেতিয়া ছেশ্যন দিওঁ মই কিন্তু তেতিয়া মই যিজন ইষ্ট দেৱতাক ভাবোঁ গুৰুজনাক আগত লৈ মই একদম এলায়েন্স কৰি লওঁ কানেক্ট কৰি লওঁ আৰু ৰিয়েলি কৈছোঁ ইমান ইজিলি কানেক্ট হয় গতিকে এইটো হৈছে কি বিশ্বাসে মিলয় হয় শব্দই ব্ৰহ্ম গতিকে যি শব্দ কম সেইটোৱে হয় শুনিব কোনে হয়নে গতিকে সকলোকে এটাই আহ্বান কৰিম এক্সেছলৈ আহক একদম গোটেই এক্সেছে কি কৰিব সলনি কৰি ল'ব পাৰে প্ৰচুৰ প্ৰাচুৰ্যতাৰে ভৰাব পাৰিব প্ৰস্পেৰিটি আহিব আপোনালোকৰ এবাণ্ডেঞ্চ হ'ব গতিকে পুৰা লাইফটো চেঞ্জ আহক থেংক ইউ আৰু এয়া মোৰ লগত আছে জুনুবা যাৰ লগত মই মোৰ ছেকেণ্ড ক্লাছ কৰিছিলোঁ আৰু আহকচোন বাক পাৰ পৰা জানো ফাউণ্ডেশ্যনৰ এফেক্ট কি ফাউণ্ডেশ্যন কি বুলি ক'ম ফাউণ্ডেশ্যন চব মই এবছৰত 2বাৰ ফাউণ্ডেশ্যন কৰিলোঁ তো ভাবক ফাউণ্ডেশ্যনে জীৱনটো আৰু বেছি সহজ কৰে আৰু ফাউণ্ডেশ্যনত যিখিনি শিকিলোঁ আচলতে ভাষাৰে বুজাব নোৱাৰা এটা এক্সপিৰিয়েঞ্চ লগতে শক্তি যিটো শক্তি আমি আচলতে উপভোগ কৰিব পাৰিছোঁ আৰু লোৱাজনেহে জানে হয়নে এই ক্লাছটো বানানীয়ে হঠাৎ চিলেক্ট কৰিছে তাই বহুত বেছি ভাল কৰিলে এই ক্লাছটো চইচ কৰি কিনে কাৰণটো হৈছে তাই হয়তো মেণ্টৰ হ'ব গৈ আছে ফাউণ্ডেশ্যন কৰাৰ পিছত যিটো মেণ্টৰ হোৱা যায়
বহুত বস্তু শিকিব লগা থাকে হয়তো তুমিও পাইছা মোৰ কিমান প্ৰশ্নৰ উত্তৰ পালো কিমান প্ৰশ্ন কৰিছো মই ক্লাছত বহুত টাইট প্ৰশ্ন কৰাত বিৰাট ভাল মোকো বহুত প্ৰশ্ন কৰিছিলে ক্লাছত প্ৰশ্ন আচলতে প্ৰশ্ন কৰিব লাগে তেতিয়া হলে মেন্টৰেও শিকিব পাৰে আৰু ষ্টুডেণ্টেও বহুতখিনি জানিব পাৰে যেতিয়া প্ৰশ্ন কৰা হয় আৰু বানানীৰ সেই স্বভাৱটো আছে কাৰণে বিৰাট ভাল তাই বহুত কুৱেশ্যন কৰিছে ডক্টৰ আশিষ ছাৰক আৰু তাইৰ থ্ৰুৱেদি আমিও কিছুমান গম পালোঁ বা তেনেকুৱা আৰু তো বহুত বেছি ভাল লগা এটা যাত্ৰা হয় এক্সেছৰ ফাউণ্ডেশ্যন জীৱনটো বহুত ইজি হৈ যাব চ' চব ফালে আৰু অকল মানিয়ে নহয় সকলো ফালে হেল্থৰ ফালে সকলো আৰু মানে একদম ছ'চাইটিত কেনেকৈ চলিব লাগে কি কৰিব লাগে এখন এৱেৰনেছ আহি গ'ল নহয় যে একদম আৰু তো সেই গতিকে কৈছোঁ সকলো সাজু হওক এক্সেছ বাৰ শিকক আৰু বানানীয়ে খুব ধুনীয়াকৈ এতিয়া যাব হোৱা নাই 1 মিনিট ৰ'ব 1 মিনিট বানানী এতিয়া খুব ধুনীয়াকৈ ক্লাছ দিব আপোনালোকে যদি মংগলদৈত ওচৰ পাজৰো কোনোবাই ল'ব বিচাৰিছে তাই ঘৰৰ ওচৰতে ল'ব পাৰিব তাই ওচৰতে থাকে চিপাজাৰত খুব ধুনীয়াকৈ ক্লাছ দিব ডক্টৰ হয় আৰু ধুনীয়া ক্লাছ দিব পাৰিব এতিয়া লিমিটেশ্যন নাৰাখোঁ আৰু চিপাজাৰ মংগলদৈ এতিয়া অসমত ইণ্ডিয়া য'তে বিচাৰা আমি ৰেডি আছোঁ চবতে ৰেডি হৈ আছোঁ আৰু এনেদৰে আমাৰ এই 4টা বিশেষ দিনৰ অন্ত পৰিছিল আৰু আমি নতুন শক্তি আৰু নতুন উদ্যমেৰে সকলোৰে জীৱনত আৰু নিজৰ জীৱনতো কণ্ট্ৰিবিউট কৰিবলৈ আমি সাজু আৰু অৱশেষত RJ আলিয়া বা আৰু পল্লৱী হাজৰিকা বাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আমাৰ বাবে এই ক্লাছটো তেওঁলোকে ক্ৰিয়েট কৰিলে থেংক ইউ